এয়া মোৰ লোকেল মুৰ্গী, পিয়ৰ লোকেল মুৰ্গী হয় এইখিনি। ইয়াত মই কেইজনীমান লোকেল মুৰ্গী ৰাখি দিছোঁ আৰু এইফালে চাব পাৰে ইয়াত মই কেইজনীমান সোণালী মুৰ্গী ৰাখিছিলোঁ। ইয়াৰ 8জনী সোণালী মুৰ্গী আছে। তাৰে বেছিভাগে এতিয়া কণীয়ে পাৰি আছে। ডেইলি 5টা 6টা কেতিয়াবা 8টালৈকেও কণী পাই আছোঁ। আৰু লোকেল মুৰ্গীখিনি বৰ্তমান কণী পৰা নাই। আৰু এইফালে মোৰ টাৰ্কি আছে। ইয়াত মাইকী 3জনী আছে আৰু মতা 2টা। সেই বগাটো মতা আৰু এই কলাখিনিৰ লগতো এটা মতা আছে। এই মাইকীখিনিও এতিয়া ইহঁতক ব্ৰিডিং ষ্টাৰ্ট হোৱা নাই। ইহঁতে কণী পাৰিব। কণীৰ কাৰণে ইহঁতকো ৰাখিছোঁ। খালি বগা মতাটো মই বিক্ৰী কৰি দিম, যিহেতু 2টা মতাৰ দৰকাৰ নাই আৰু ইহঁতৰ লগত খুটাখুটি লাগে, কাজিয়া লাগে। সেইটো কাৰণে মই তাক বিকি দিম, কাৰণ বগা টাৰ্কি এটাই আছে। আৰু ভাবিছোঁ পোৱালি বেলেগৰ পৰা আনি হেচাৰীৰ পৰা কিনি পুহিলে মানে বহুত টকা পইচাৰ খৰচ হৈ যায়। আৰু দূৰ দূৰণিৰ পৰা যেতিয়া পোৱালিবোৰ আহে, আহোঁতে বহুত ডেমেজো হৈ যায়। আৰু বহুত হেচাৰীৰ পৰা এনেকুৱা পোৱালি দি দিয়ে যিবোৰ আনি মানে ব্ৰিডিং কৰি ৰাখিলেও সময়ত বহুত মৰি যায়, লছ হয়। অলপ দুৰ্বল পোৱালিয়ে পঠিয়াই দিয়ে। তাৰ মাজতে বহুত দূৰণিৰ পৰা আহে, আহোঁতে কিছুমানত গাত বেমাৰ চেমাৰো লাগি আহে। সেইবোৰ লগাই আহিলেও বহুত প্ৰব্লেম হয়। সেইবাবে মই ভাবিছোঁ নিজেই ঘৰতে হেচিং কৰিম। আৰু ঘৰত হেচিং কৰিলে সুবিধা হ'ব, কাৰণ কণী নিজৰ, পোৱালিও নিজে উৎপাদন কৰিলে খৰচা এটা কমিব আৰু তেতিয়া প্ৰফিটটো বেছি হ'ব। কাৰণ বেলেগৰ পৰা সদায় পোৱালি কিনি ফাৰ্মিং কৰিলে ইমান প্ৰফিট নহয়, যিহেতু সেইবাবে মই ৰাখি দিছোঁ। আপোনালোকেও কৰিব পাৰে। আৰু ঘৰতে মই এটা ইনকিউবেটাৰ বনাম বুলি ভাবিছোঁ। সেইকাৰণে মই বজাৰৰ পৰা এনেধৰণৰ মাছৰ কাৰ্টন আনি থৈছোঁ। এইটো সৰু এটা ইনকিউবেটাৰ বনাম আৰু এই ইনকিউবেটাৰটো ছাকচেছ হ'লে তেতিয়া অলপ ভালদৰে ইনকিউবেটাৰ বনাম। আৰু ইনকিউবেটাৰ কেনেকৈ কি বনাব লাগে ইউটিউবত বহুত ভিডিঅ' আছে, তাৰ পৰা চাই বনাব পাৰে। মই ঠিক সেইদৰে বনাম। আৰু কেনেকৈ বনাইছোঁ সেয়াও মই পাৰিলে পিছত ভিডিঅ' আকাৰে আপলোড দিম। আৰু ৰিজাল্ট কি হয় ইনকিউবেটাৰত সেইটোও দিম। আৰু এইফালে মোৰ নেক্সট বেচ যিটো লোকেল মুৰ্গী পোৱালি, এইবিলাকৰ এমাহ 10 দিন হৈছে। এইখিনি এতিয়া বাঢ়ি আহিছে। ভাবিছোঁ যেতিয়া নিজৰ লোকেল মুৰ্গীয়ে যেতিয়া কণী পাৰিব, তেতিয়া সিহঁতৰ পৰাই মই হেচিং কৰি পোৱালি উলিয়াই পোহপাল দি ডাঙৰ কৰি বিকিম। কাৰণ দূৰণিৰ পৰা আনি পোৱালি আনি কোনো তেনেকুৱা প্ৰফিট এটা নহয়, কম পৰিমাণে যিহেতু মই ফাৰ্মিং কৰোঁ। আৰু ঘৰতে যেতিয়া নিজে ইনকিউবেটাৰত পোৱালি হেচিং কৰি উলিয়াম, তেতিয়া নিজে যিমান পাৰোঁ সিমানখিনি পোৱালি নিজৰ ওচৰত ৰাখি পুহি ডাঙৰ দীঘল কৰি বিক্ৰী কৰিম। আৰু যিখিনি অতিৰিক্ত বেছি পোৱালি হৈ যাব, সেইখিনি মই ওচৰ চুবুৰীয়া মানুহক পোৱালিতেই বিক্ৰী কৰি এটা ভাল টকা উপাৰ্জন কৰিব পাৰিম বুলি ভাবিছোঁ। সেইবাবে আপোনালোকেও এনেধৰণে কৰিব পাৰে, যিটো মই কৰিব বিচাৰিছোঁ। আপোনালোকেও কৰি ভাল প্ৰফিট লাভ কৰিব পাৰিব।